দীপামণি বসুমতাৰী। ভিডিঅ'টো প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ নে কি কয়? হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি অকণমান ইংলিছ মাৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই। আজি আমাৰ কলেজত জেনেৰেল ইলেকশ্যন আছে। যিহেতু মই এইটো মাহ হোষ্টেললৈ অহাই নাই, মানে মই ঘৰৰ পৰাই আজি ভোট দিবৰ কাৰণে গৈছোঁ। ৰাতিপুৱা 5:30মান বজাতে উঠি আমি গা পা ধুই মেলি 7টামান বজাত ঘৰৰ পৰা ওলালোঁ কলেজলৈ বুলি। যিহেতু বাছলৈ অকণমান সময় ৰখিবলগীয়া হয়, সেইবাবে আমি অকণমান সোনকালেই কলেজলৈ ওলাই আহিলোঁ। আমি কলেজ পাই মেলি ভোট দিলোঁ। তাৰপিছতে আকৌ আমাৰ এছাইনমেণ্টো ছাবমিট কৰিবলগীয়া আছিলে যে, সেইবাবে এছাইনমেণ্টকেইটা ছাবমিট কৰি মেলি একেবাৰে দি থৈ আহিছোঁ। মানে ঘৰৰ পৰা যিহেতু কলেজখন অকণমান দূৰ হয়, এতিয়া আমি এছাইনমেণ্টো ছাবমিট কৰিলোঁ, ভোটো দিলোঁ। এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। এইফালে এডোখৰৰ পৰা খোজকাঢ়ি যাবলগীয়া হয়। তাৰপিছত আমি এইফালে বাছৰ কাৰণে ৰখিবলগীয়া হৈ আছে দেই। বাছ যে আজি ইমান ভিৰ বাছবোৰত, মানুহ মানে বাছত একদম পাণজবা দি আনিছে। মানে এফালে এনেই বাছত উঠিব নোৱাৰোঁ, মূৰ ঘূৰাই বমি বমি ভাৱ আহে। এতিয়া আমি ফাইনেলি মানে ঘৰৰ ৰাস্তা পালোহি। ঘৰৰ ৰাস্তাটো অকণমান যিহেতু খোজকাঢ়ি আহিবলগীয়া হয়, সেইবাবে আমি এতিয়া ঘৰলৈ খোজকাঢ়ি গৈ আছোঁ দেই। সন্ধিয়ালৈ আকৌ আমাৰ ইলেকশ্যনৰ ৰিজাল্টো দিয়া হ'ল। মানে আমি তাত উপস্থিত থাকিব নোৱাৰিলোঁ। তাকে লগৰ কেইজনীয়ে কৰা ভিডিঅ'কে আপোনালোকক মিনি ব্লগৰ যোগেদি অকণমানকৈ দেখাই দিলোঁ। সকলোৰে কলেজত ইতিমধ্যে চাগে ইলেকশ্যনবোৰ পতা হৈছেই। এয়া আমাৰ কলেজৰ ইলেকশ্যনত ফূৰ্তি হোৱা মুহূৰ্তবোৰ আজিলৈ আহিছোঁ দেই গাইজ, বাই বাই।